আজি মই তোমালোকৰ ওচৰত আলোচনা কৰিম BA 4th ছেমিষ্টাৰৰ পলিটিকেল ছায়েন্সৰ চেপ্টাৰ নম্বৰ 4 মেজৰ ডিবেটছৰ ভেৰি ইম্পৰ্টেণ্ট কিছুমান টপিকছ অৰ কুৱেশ্যন এনচাৰ। তো এইবোৰ ফাইনেল এক্সামৰ কাৰণে ভেৰি ইম্পৰ্টেণ্ট হ'ব, যিহেতু তোমালোকৰ ফাইনেল এক্সাম 18 তাৰিখত আছে আৰু কোনোবাৰ মেজৰৰ বিলাকৰ 8 তাৰিখতো আছে। গতিকে মেজৰ মাইনৰ বোথ উভয়ৰ বাবে তো ভেৰি ইম্পৰ্টেণ্ট হয় এইবোৰ কুৱেশ্যন। তোমালোকে চাই যাবা যে 4th চেপ্টাৰৰ পৰা এনেধৰণে কুৱেশ্যন আহিব পাৰে। আধুনিক জাতি ৰাষ্ট্ৰৰ উত্থান চমুকে আলোচনা কৰা, যে মডাৰ্ণ যিটো ৰাষ্ট্ৰৰ যিটো উত্থান কেনেকৈ হৈছিল, কিমান চনত হৈছিল, ক'ত হৈছিল, এইখন যিহেতু টপিক আছে চিলেবাছত, গতিকে তাৰ পৰা কুৱেশ্যন ভেৰি ইম্পৰ্টেণ্ট অহাটো খাটাং, যে আধুনিক জাতি ৰাষ্ট্ৰৰ উত্থান চমুকে আলোচনা কৰা। তোমালোকে লিখিবা আধুনিক জাতি ৰাষ্ট্ৰ মূলত ইউৰোপত 1648 চনৰ পিছ অফ ৱেষ্টফেলিয়াৰ পিছত বিকাশ লাভ কৰে। এই চুক্তিয়ে ৰাষ্ট্ৰৰ সাৰ্বভৌমত্ব স্বীকাৰ কৰিছিল আৰু আধুনিক ৰাষ্ট্ৰৰ ব্যৱস্থাৰ ভিত্তি স্থাপন কৰিছিল। পৰৱৰ্তী সময়ত শিল্প বিপ্লৱ, জাতিবাদৰ উত্থান, গণতান্ত্ৰিক আন্দোলন আৰু কেন্দ্ৰীভূত শাসন ব্যৱস্থাৰ বিকাশে জাতিৰ ৰাষ্ট্ৰ গঠনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। একে ভাষা, সংস্কৃতি, ইতিহাস আৰু জাতীয় পৰিচয়ৰ ভিত্তিত মানুহ একত্ৰিত হৈ জাতি ৰাষ্ট্ৰৰ গঠন কৰিবলৈ আৰম্ভ কৰে। আধুনিক ৰাষ্ট্ৰ হৈছে নিৰ্দিষ্ট ভূখণ্ড, জনসংখ্যা, চৰকাৰ আৰু সাৰ্বভৌমত্বৰ ভিত্তি কৰি গঢ়ি উঠা এক ৰাজনৈতিক সংগঠন, যি আজিৰ আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাৰ মূল একক। 2 নম্বৰ কুৱেশ্যনটো হৈছে ভেৰি ইম্পৰ্টেণ্ট হয় তোমালোকৰ চিলেবাছত টপিকে, সাৰ্বভৌমত্ব ক্ষমতা কি? সাৰ্বভৌমত্ব ক্ষমতা কি চমুকে আলোচনা কৰা। এইটো চাই যাবাই। সাৰ্বভৌমত্ব ক্ষমতাটো কি? সাৰ্বভৌমত্ব ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা। ই ৰাষ্ট্ৰক আইন প্ৰণয়ন আৰু প্ৰয়োগ কৰাৰ অধিকাৰ দিয়ে। ৰাষ্ট্ৰ কোনো বাহ্যিক শক্তিৰ অধীন নহয়। সাৰ্বভৌমত্বৰ দুটা দিশ আছে। এইটো শৰ্ট কুৱেশ্যন বা 2 মাৰ্কৰ কাৰণে 2 নম্বৰীয়া আহিব পাৰে, যে সাৰ্বভৌমত্বৰ দুটা দিশ কি? লিখিবা আভ্যন্তৰীণ আৰু বাহ্যিক। এই দুটা ভাগ হয়, টাইপছ হয় অৰ দিশ। সাৰ্বভৌমত্ব হৈছে ৰাষ্ট্ৰৰ স্বাধীনতা আৰু সৰ্বোচ্চ ক্ষমতাৰ প্ৰতীক, যি ৰাষ্ট্ৰৰ অস্তিত্ব আৰু মৰ্যাদা ৰক্ষা কৰে। যদি 2 নম্বৰীয়া ডেফিনেশ্যন আহে, যে সাৰ্বভৌমত্বৰ ডেফিনেশ্যন দিয়া, সংজ্ঞা দিয়া, দিবা যে সাৰ্বভৌমত্ব হৈছে ৰাষ্ট্ৰৰ সেই সৰ্বোচ্চ, চূড়ান্ত আৰু স্বাধীন ক্ষমতা, যাৰ দ্বাৰা ৰাষ্ট্ৰই নিজৰ ভূখণ্ডৰ ভিতৰত শাসন কৰে আৰু বাহ্যিক নিয়ন্ত্ৰণৰ পৰা মুক্ত থাকে। আৰু যদি আহে যে সাৰ্বভৌমত্বৰ প্ৰৱৰ্তক কোন, দিবা জিন বুধিন। এইজন ব্যক্তি সাৰ্বভৌমত্বৰ বিষয়ে প্ৰথমতে আলোচনা কৰিছিল। প্ৰফাউণ্ডাৰ হয়, তেওঁক প্ৰফাউণ্ডাৰ বুলি কোৱা হয়। এনে চাই যাব পৰা শৰ্ট কুৱেশ্যন হিচাপত। এতিয়া আহিল সাৰ্বভৌমত্বৰ ক্ষমতাৰ বৈশিষ্ট্য লিখা। ভেৰি ইম্পৰ্টেণ্ট। সাৰ্বভৌমত্ব ক্ষমতাটোৰ বৈশিষ্ট্য, কেৰেক্টাৰ। সাৰ্বভৌমত্ব ক্ষমতা ৰাষ্ট্ৰৰ ভিতৰত সাৰ্বভৌমত্বই সৰ্বোচ্চ ক্ষমতা লাভ কৰে। স্থায়িত্ব আৰু বৈশিষ্ট্যসমূহ হৈছে স্থায়িত্ব। তোমালোকে লিখিবা সৰ্বোচ্চ ক্ষমতা, এইটো পইণ্ট হ'ব। সৰ্বোচ্চ ক্ষমতা ৰাষ্ট্ৰৰ ভিতৰত সাৰ্বভৌমত্বই সৰ্বোচ্চ ক্ষমতা লাভ কৰে। 2 নম্বৰ পইণ্ট হৈছে স্থায়িত্ব, পাৰ্মানেন্স। এটা হ'ল চৰকাৰ সলনি হ'লেও সাৰ্বভৌমত্ব অটুট থাকে। 3 নম্বৰটো হৈছে অবিভাজ্যতা, ইণ্ডিভিজুৱেলিবিলিটি। ইণ্ডিভিজুৱেলিটি মানে অবিভাজ্যতা। সাৰ্বভৌমত্ব সম্পূৰ্ণৰূপে বিভাজন কৰিব নোৱাৰি। ইউনিভাৰ্চেলিটি হয় সাৰ্বজনীনতা। গতিকে এনেদৰে কেৰেক্টাৰবোৰ দিয়া আছে। তো তোমালোকক মই কৈ থওঁ যে এইখন টপিকবোৰ চিলেবাছৰ লগত দিয়া হৈছে, গতিকে এইখিনি তোমালোকে ভালকৈ চাই যাবা। মই আৰু কৈ নাথাকোঁ, তোমালোকে এইখিনি সম্পূৰ্ণখিনি চাই যাবাই। 4th চেপ্টাৰৰ হয়, ভেৰি ইম্পৰ্টেণ্ট হয়। 4th চেপ্টাৰৰ সাৰ্বভৌমত্বৰ প্ৰকাৰসমূহ আহিব পাৰে। টাইপছ অফ ছভাৰ্জিনিটি। সাৰ্বভৌমত্বৰ প্ৰকাৰবোৰ কেনেকুৱা হয়? আভ্যন্তৰীণ সাৰ্বভৌমত্ব, ৰাজনৈতিক সাৰ্বভৌমত্ব, এনে পইণ্টবোৰ দিয়া আছে। আভ্যন্তৰীণ ৰাজনৈতিক, পলিটিকেল ছভাৰ্জিনিটি, বাস্তৱিক সাৰ্বভৌমত্ব, বৈধ সাৰ্বভৌমত্ব, বাস্তৱিক আৰু বৈধ সাৰ্বভৌমত্ব,
এতিয়া আহিল বিশ্বায়নৰ ধাৰণা চমুকে আলোচনা কৰা। বিশ্বায়ন ভেৰি ইম্পৰ্টেণ্ট হয়। বিশ্বায়ন কি আহিব পাৰে, বিশ্বায়ন কি হয়, গ্ল'বালাইজেশ্যন, বিশ্বায়নৰ ধাৰণা চমুকে আলোচনা কৰা। এনচাৰ দিবা, বিশ্বায়ন হৈছে এনে এক প্ৰক্ৰিয়া যাৰ মাধ্যমেৰে পৃথিৱীৰ বিভিন্ন দেশৰ মাজত অৰ্থনৈতিক, ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক সম্পৰ্ক অধিক ঘনিষ্ঠ আৰু আত্মনিৰ্ভৰশীল হৈ পৰে। যোগাযোগ আৰু তথ্য প্ৰযুক্তিৰ উন্নয়নৰ ফলত বিশ্ব এখন গ্ল'বেল ভিলেজ বা বিশ্ব গাঁৱলৈ পৰিণত হৈছে। আৰু যদি আহে বৈশিষ্ট্য, যে বিশ্বায়নৰ বৈশিষ্ট্য কেৰেক্টাৰ, দেশসমূহৰ মাজত বাণিজ্য আৰু বিনিয়োগ বৃদ্ধি, তথ্য প্ৰযুক্তি আৰু জ্ঞানৰ দ্ৰুত আদান প্ৰদান, আন্তঃৰাষ্ট্ৰীয় সহযোগিতা, আত্মনিৰ্ভৰশীলতা বৃদ্ধি, বিশ্ব বজাৰত সামগ্ৰী, সেৱা আৰু মূলধনৰ মুক্ত প্ৰৱাহ। বিশ্বায়নে বিশ্বৰ দেশসমূহক অধিক ওচৰ চপাই আনিছে আৰু অৰ্থনৈতিক, সামাজিক তথা সাংস্কৃতিক ক্ষেত্ৰত এক নতুন আত্মসংযোগ সৃষ্টি কৰিছে। বিশ্বায়ন ভেৰি ইম্পৰ্টেণ্ট হয়, আহিব পাৰে। মানে কি এলা টপিকে ইয়াৰ পৰাই আহে কুৱেশ্যন। বিশ্বায়নৰ উত্থান, ৰাষ্ট্ৰৰ সাৰ্বভৌমত্বৰ ওপৰত নেতিবাচক আৰু ইতিবাচক প্ৰভাৱ চমুকে আলোচনা কৰা। যে বিশ্বায়ন যেতিয়া উৎপত্তি হৈছিলে তেতিয়া আমাৰ সাৰ্বভৌমত্বৰ ওপৰত কেনেধৰণৰ নেতিবাচক আৰু ইতিবাচক প্ৰভাৱ পৰিছিল। এখন হৈছে ইতিবাচক প্ৰভাৱ, আন্তঃৰাষ্ট্ৰীয় সহযোগিতা বৃদ্ধি, ইতিবাচক প্ৰভাৱ। যদি আহে যে অকল ইতিবাচক প্ৰভাৱ লিখা, তেনেহ'লে ইতিবাচক প্ৰভাৱগুলি দিলে হ'ল, আৰু যদি আহে নেতিবাচকবোৰ তেনেহ'লে নেতিবাচক দিব। নেতিবাচক প্ৰভাৱবোৰ তোমালোকে ভালদৰে চাই যাবা, মই আৰু কৈ নাথাকোঁ। সাৰ্বভৌমত্ব হ্ৰাস, আন্তঃৰাষ্ট্ৰীয় সংস্থা আৰু চুক্তিৰ প্ৰভাৱত ৰাষ্ট্ৰৰ স্বাধীন সিদ্ধান্ত গ্ৰহণ ক্ষমতা কিছু কমি যায়। অৰ্থনৈতিক নিৰ্ভৰশীলতা, উন্নয়নশীল দেশসমূহ উন্নত দেশৰ ওপৰত অধিক নিৰ্ভৰশীল হৈ পৰে। সাংস্কৃতিক প্ৰভাৱ, স্থানীয় সংস্কৃতি আৰু পৰম্পৰাৰ ওপৰত বিদেশী সংস্কৃতিৰ প্ৰভাৱ বৃদ্ধি পায়। তো মই আৰু আগতে এটা কথা কৈ থওঁ যে যিহেতু তোমালোকৰ এক্সাম ওচৰ চাপিছে, গতিকে তোমালোকে এতিয়া ভালদৰে এইকেইদিন ঘৰত পঢ়ি লোৱা। যিটো মেজৰ এক্সাম কালিৰ পৰা ষ্টাৰ্ট হ'ব, 8 তাৰিখৰ পৰা মেজৰ এক্সাম ষ্টাৰ্ট হয়। গতিকে সম্পূৰ্ণখিনি ভালদৰে বুজিবা। বুজাৰ পিছতহে তোমালোকে মুখস্থ নকৰিবা, অকল বুজি গ'লে হ'ল, এক্সামত বনাই লিখিব পাৰিবা। ভালকৈ বুজি গ'লে হ'ল কোনটো টপিক কি হয়, কিহৰ ওপৰত হয়, টপিকবোৰ ভালদৰে বুজিলে বনাই লিখা যায়। মুখস্থ বিদ্যাত একচুৱেলি কৰাটো ইমান ভাল নহয়। গতিকে এতিয়া তোমালোকে মেজৰ পাইছা, গতিকে মেজৰ এক্সামবোৰ তোমালোকে ভালদৰে দিয়া, টপিকবোৰ সদায় বুজি লিখিবা। বহুতত্ববাদী সমাজত আমি বৈচিত্ৰ্য কেনেকৈ গ্ৰহণ কৰিম, এইটো এটা আহিব পাৰে। মানে এইটো চিলেবাছটোত আছে যে বহুতত্ববাদী সমাজত আমি বৈচিত্ৰ্য গ্ৰহণ কৰোঁ কেনেকৈ, এনেকৈ আহিব পাৰে। যদি এনেধৰণে নাহে, অলপ ব্লেককৈ দিব পাৰে কুৱেশ্যন টাইপ, কিন্তু মূল টপিকখিনি বুজিবা যে বহুতত্ববাদী সমাজ কি হয়, মানে বৈচিত্ৰ্যত আমি কেনেকৈ থাকোঁ, কেনেকৈ মিলাই খোজ পেলাই মানে কৰোঁ, কেনেকৈ থাকোঁ। বহুতত্ববাদী সমাজত বিভিন্ন ধৰ্ম, ভাষা, সংস্কৃতি, জাতি, জীৱন ধাৰণৰ লোক একেলগে বাস কৰে। এনে সমাজত বৈচিত্ৰ্যক তলতে গ্ৰহণ কৰা হয়। মানে কেনেকৈ গ্ৰহণ কৰা হয়, যে পৰস্পৰৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি, ধৰ্মীয়, ভাষিক আৰু সাংস্কৃতিক পাৰ্থক্যক স্বীকাৰ কৰি, সহনশীলতা আৰু সহাৱস্থানৰ মনোভাৱ গঢ়ি তুলি, সকলো নাগৰিকক সমান অধিকাৰ আৰু সুযোগ প্ৰদান কৰি, ভেদাভেদ আৰু বৈষম্য পৰিহাৰ কৰি, এইখিনি দিবা হ'ব। এতিয়া আহিল নেক্সট কুৱেশ্যনবোৰ। বহুতত্ববাদী সমাজত বৈচিত্ৰ্য চমুকে আলোচনা কৰা। ডাইভাৰ্চিটি ইন প্লুৰেল ছ'চাইটি, ইয়াৰ বিষয়ে মানে আহিব পাৰে। ইয়াৰ বিষয়ে ডাইভাৰ্চিটি ইন প্লুৰেল ছ'চাইটিৰ বিষয়ে, যে বহুতত্ববাদী সমাজত বৈচিত্ৰ্য চমুকে আলোচনা কৰা। সময় নাই, ভালদৰে চাই লোৱা, তোমালোকৰো সময় নাই। গতিকে কালি এক্সাম যিহেতু, সম্পূৰ্ণখিনি ভালদৰে চাই লোৱা যে বহুতত্ববাদী সমাজত বৈচিত্ৰ্য চমুকে আলোচনা কৰা। এই টপিকটো তোমালোকে ভালদৰে চাবা যে বহুতত্ববাদী সমাজ কি হয়, মানে তাৰ প্ৰব্লেমবোৰ কেনেকুৱা। মই দিছোঁ এই বহুতত্ববাদী সমাজৰ প্ৰব্লেমো আহিব পাৰে, যে প্ৰব্লেমবোৰ কেনেকুৱা বা কি হয় বহুতত্ববাদী সমাজত বৈচিত্ৰ্য। মই কৈ নাথাকোঁ, বাৰে বাৰে কৈছোঁ, তোমালোকে এইবোৰ ভালকৈ চাই যাবা ভালদৰে। বৈচিত্ৰ্য আৰু বহু সংস্কৃতিবাদ চমুকে আলোচনা কৰা। এইটো আহিব পাৰে যে ডাইভাৰ্চিটি এণ্ড মাল্টিকালচাৰেলিজম, বৈচিত্ৰ্য আৰু বহু সংস্কৃতিবাদ চমুকে আলোচনা কৰা। ইয়াৰ বিষয়ে আহিব লাগে। কেতিয়াবা এনেকৈ আহে যে মাল্টিকালচাৰেলিজম অৰ্থাৎ বহু সংস্কৃতিবাদ বুলিলে তুমি কি বুজা, এনেকৈ আহিব পাৰে। গতিকে একেটাই হ'ব এনচাৰ। বৈচিত্ৰ্যৰ প্ৰকাৰ আহিব পাৰে, টাইপছ অফ ডাইভাৰ্চিটি।
ডিছক্ৰাইব মই কুৱেশ্যনৰ মাৰ্কবোৰ মানে নম্বৰ চিৰিয়েল নম্বৰ দিয়া নাই, গতিকে অসুবিধা হ'লে অলপ ভালকৈ চাই ল'ব দেই। বৈচিত্ৰ্যৰ প্ৰকাৰসমূহ আৰু এইটো চোৱা, হাউ ডু উই একমডেট ইন ডাইভাৰ্চিটি ইন এ প্লুৰেল ছ'চাইটি। বহুতত্ববাদী সমাজত আমি বৈচিত্ৰ্য কেনেকৈ গ্ৰহণ কৰোঁ। তাৰমানে এইটো আগৰ কুৱেশ্যনে হয়, এইটো মানে ডাবল হৈছে, গতিকে চাই যাব। তথাপিও বহুতত্ববাদী সমাজত আমি বৈচিত্ৰ্য কেনেকৈ গ্ৰহণ কৰোঁ। এইখন চাবা দেই, প্ৰব্লেমছ অফ ডাইভাৰ্চিটি ইন এ প্লুৰেল ছ'চাইটি। বহুতত্ববাদী সমাজত বৈচিত্ৰ্যৰ সমস্যা। কৈ নাথাকোঁ, বহু সময় লাগি যাব। জলবায়ু পৰিৱৰ্তনৰ সৈতে কেনেকৈ মোকাবিলা কৰিব পাৰি। এইটো আছে, টপিকটা এটা দিছে, ইউনিভাৰ্চিটিৰ ফালৰ পৰা এইটো টপিক দিছে যে হাউ ডু উই ডিল উইথ ক্লাইমেট চেঞ্জ। তোমালোকে যদি চোৱা ভালদৰে এইটো দেখিব পাবা যে এইটো টপিক আছেই, যে জলবায়ু পৰিৱৰ্তনৰ সৈতে কেনেকৈ মোকাবিলা কৰিম, বা তোমালোকৰ এনেকৈ আহিব পাৰে যে জলবায়ু পৰিৱৰ্তনৰ সৈতে তুমি কেনেকৈ মোকাবিলা কৰিবা, বা তুমি কেনেকৈ মোকাবিলা কৰিবা, নিজৰ মতামত দাঙি ধৰা, এইটো দিলে হ'ব। জলবায়ু পৰিৱৰ্তনৰ মূল কাৰণসমূহ, মানে জলবায়ু মানে পৰিৱৰ্তনৰ কাৰণবোৰ কি হয়। যান বাহনৰ ধোঁৱা, এই যে গাড়ী মটৰ, এইবোৰ তোমালোকে জানাই, নিৰ্গত গেছ বায়ু প্ৰদূষণ বৃদ্ধি কৰে। কৃষি কাৰ্যকলাপ, কৃষি আৰু পশুপালনৰ ফলত মিথেন, নাইট্ৰাছ অক্সাইড। জলবায়ু পৰিৱৰ্তনৰ মূল কাৰণসমূহ হৈছে মানৱ সৃষ্ট কাৰ্যকলাপৰ ফলত সেউজগৃহ গেছৰ বৃদ্ধি, এইবোৰ। আৰু আছে এটা পৰিৱেশ তন্ত্ৰৰ ওপৰত জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ, ইফেক্টছ অফ ক্লাইমেট চেঞ্জ অফ ইক'চিষ্টেম। যে পৰিৱেশ তন্ত্ৰৰ ওপৰত জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ চমুকৈ আলোচনা কৰা। জলবায়ু পৰিৱৰ্তনে পৰিৱেশ তন্ত্ৰৰ ওপৰত গভীৰ প্ৰভাৱ পেলায়। ইয়াৰ প্ৰধান প্ৰভাৱসমূহ হ'ল জৈৱ বৈচিত্ৰ্য হ্ৰাস, বহু উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতি বিলুপ্তিৰ সন্মুখীন হয়, বাসস্থান ধ্বংস, বনাঞ্চল জলভূমি আৰু উপকূলীয় অঞ্চল ক্ষতিগ্ৰস্ত হয়, তাপমাত্ৰা বৃদ্ধি, উষ্ণতা বৃদ্ধিয়ে উদ্ভিদ আৰু প্ৰাণীৰ জীৱন চক্ৰত প্ৰভাৱ পেলায়, খৰাং আৰু বানপানী বৃদ্ধি, প্ৰাকৃতিক দুৰ্যোগৰ সংখ্যা আৰু তীব্ৰতা বৃদ্ধি পায়। পৰিৱেশ অধিকাৰ কিয় গুৰুত্বপূৰ্ণ হয় তোমালোকৰ, যে পৰিৱেশ অধিকাৰ কিয় গুৰুত্বপূৰ্ণ তোমালোকে আলোচনা কৰা। পৰিৱেশ অধিকাৰ হৈছে পৰিষ্কাৰ, সুস্থ আৰু নিৰাপদ পৰিৱেশত জীৱন যাপন কৰাৰ অধিকাৰ। এই অধিকাৰ অতি গুৰুত্বপূৰ্ণ, কিয়নো মানৱ স্বাস্থ্য সুৰক্ষিত কৰে, পৰিষ্কাৰ বায়ু, পানী আৰু সুস্থ পৰিৱেশ ৰোগা বেমাৰৰ পৰা সুৰক্ষা দিয়ে। গতিকে এনেদৰে পইণ্টবোৰ দিবা। জীৱনৰ অধিকাৰৰ নিশ্চিত কৰে, সুস্থ পৰিৱেশ অবিহনে জীৱন ধাৰণ সম্ভৱে নহয়। হয়নে নহয়, যে সুস্থ পৰিৱেশ অবিহনে জীৱন ধাৰণ সম্ভৱে নহয়। জীৱ বৈচিত্ৰ্য সংৰক্ষণ কৰে, উদ্ভিদ, প্ৰাণী আৰু প্ৰাকৃতিক সম্পদ ৰক্ষা কৰে, উন্নয়ন নিশ্চিত কৰে, উন্নয়ন টেকচই দিব নালাগে, উন্নয়ন নিশ্চিত কৰে, বৰ্তমান আৰু ভৱিষ্যত প্ৰজন্মৰ প্ৰয়োজন পূৰণত সহায় কৰে, উন্নয়ন নিশ্চিত কৰে। পৰিৱেশ অধিকাৰ মানৱ জীৱন স্বাস্থ্যৰ উন্নয়নৰ বাবে অপৰিহাৰ্য। সেয়ে সুস্থ পৰিৱেশ সংৰক্ষণ আৰু ৰক্ষা কৰাটো প্ৰতিজন নাগৰিকৰ দায়িত্ব। পৰিৱেশ অধিকাৰ আৰু মানৱ অধিকাৰৰ মাজত সম্পৰ্ক আলোচনা কৰা। পৰিৱেশ অধিকাৰ আৰু মানৱ অধিকাৰৰ মাজত ৰিলেশ্যন। How are human rights affected by environmental issues? যে পৰিৱেশজনিত সমস্যাই মানৱ অধিকাৰক কেনেদৰে প্ৰভাৱিত কৰে। ভেৰি ইম্পৰ্টেণ্ট। আৰু আহি যোৱা কুৱেশ্যন, যে পৰিৱেশজনিত সমস্যাই মানৱ অধিকাৰক কেনেদৰে প্ৰভাৱিত কৰে। বাৰম্বাৰ কৈছোঁ, এইবোৰ ভেৰি ইম্পৰ্টেণ্ট হয়, যে পৰিৱেশজনিত সমস্যাই মানৱ অধিকাৰক কেনেদৰে প্ৰভাৱিত কৰে। পৰিৱেশজনিত সমস্যাই যেনে বায়ু, পানী, মাটি প্ৰদূষণ, বন উজাৰ, জলবায়ু পৰিৱৰ্তন, খৰাং আৰু বানপানীয়ে মানৱ অধিকাৰৰ ওপৰত গভীৰ প্ৰভাৱ পেলায়। তোমালোকে জানাই, এইবোৰ অলপ চাই গ'লে হ'ব। 4th চেপ্টাৰটো ভেৰি সহজ হয়, একেবাৰে ইজি। জীৱনৰ অধিকাৰ ক্ষতিগ্ৰস্ত হয়, গতিকে এনেদৰে পইণ্টবোৰ দিবা। তো তোমালোকৰ 4th চেপ্টাৰৰ
এইখিনি আছিল 5 মাৰ্কৰ আৰু ইয়াৰ পৰা 2 মাৰ্কৰ আহিব পাৰে বা আহি যায় আৰু তোমালোকে টপিকবোৰ বুজিবা। তো এইখিনি আছিল 4 চেপ্টাৰৰ ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ। তোমালোকে স্ক্ৰীনশ্বট মাৰি এইবোৰ কালি যিহেতু কিছুমানৰ কালি এক্সাম আছে আৰু মানুহবিলাকৰ যিহেতু অলপ লেট হ'ব, 18 তাৰিখত আছে আৰু মেজৰবিলাকৰতো কালি কিছুমানৰ আছে, গতিকে সম্পূৰ্ণখিনি ভালদৰে চাবা। এইখিনি আছিল, এইখিনিতে সংক্ষিপ্ত ভিডিঅ'খন সামৰি মাৰিলোঁ। সকলোলৈ শুভেচ্ছা থাকিল আৰু এইকেইদিন সময় নাই, ভালদৰে পঢ়ি লোৱা। অকল তোমালোকে মানে নিজৰ ওপৰত ভৰসা ৰাখা, ভালকৈ পঢ়া, বুকছবোৰো চাবা। সময় যিহেতু অতি নিকটৱৰ্তী, গতিকে বেছি সময়ে নাই, গতিকে এইকেইদিন তোমালোকে ভালদৰে পঢ়া। বুকছ টপিকছবোৰ চিলেবাছৰ যিবোৰ টপিক আছে সেইবোৰ টপিকছে তোমালোকে ফ'ল' কৰা।